কিমান দিন হৈছে আনা? আনা আজি 3 দিন হৈছে। 3 দিন ন? 3 দিন হৈছে যুঁজাবৰ কাৰণে আনিছে। যুঁজাবৰ কাৰণে আনিছে। এবাৰ ক'ত নিব যুঁজাবৰ কাৰণে? এবাৰ নিয়ত প্ৰথম আহানগুৰিত নিম। তাৰপিছত আমাৰ নগাঁও ৰন্থলী পথাৰত নিম। নাম কোৱা খলাত নিম, এনেই থুলমূল খলাত নিনো। তো হাই বিয়ন আবেলগা আন এটা মহাবিদ্যালয় আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ ভলুকাগুৰি আন এটা মহ দেখাবৰ কাৰণে, আৰু গৰাকী নাম হৈছে হাচিম আলী, আৰু তেখেতৰ মহটো আপোনালোকে শেষলৈকে চাবলৈ আশা থাকিলে। আৰু বেছি দেৰি নকৰোঁ, আহক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। ভলুকাগুৰি হাচিম আলী মহটো চাওক ৰাইজ, এটা সুন্দৰ মহ। দাদা নামটো জনাব আপোনাৰ? মহটো ক'ৰ পৰা আনিছে? ঘগুৱা কলবাৰীৰ পৰা। ইয়াৰ আগতে ক'ৰবাত যুঁজিছিল নে মহটো? মহটো এতিয়া বয়স কিমান মান হ'ব? বয়স আপোনাৰ 6 পৰা দাঁত ভাঙি উঠিছে। মিকিভেটাত মহে কম হয়, এয়া মহ মিকিভেটাত কি যোৱা নহয়। ৰন্থলীত নিব লাগিব, তেতিয়া যোৱা পাম। মহ দেখিছে যে সি তাত মহ গম পাইছে যে। এইবিলাক তাৰ কাৰণে ঘাঁহ কাটি আনিছে। এয়া চাই লওক, চাই লওক মহটো এবাৰ ভালদৰে। মহ দেখিলে বৰ দিগদাৰ পায়, ঢিলা কৰি থাকে। ৰাখিব পৰা টানে মহ দেখিলে। আৰু ঘৰটো কোনখিনিত আপোনাৰ? এইফালে হ'ব ন? এয়া হৈছে মালিকনী। একো নকওঁ। আৰু যুঁজৰ কাৰণে পুৰা প্ৰস্তুতি চলাই আছে তেখেতলোকে। ভিডিঅ'টো এইটোৱে আছিলে। চাই কেনেকুৱা পালে আপোনালোকে জনাব নাপাহৰিব, আৰু যদি ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আহি আছোঁ আন এটা নতুন ভিডিঅ'লৈ। চাই থাকিব আৰবি ব্লগ।